কাগজ করে আজিলে করে আজি নাপাহৰিব দেই লগত লৈ যাব আমি এই আমাৰ টিকুৰা যে সেই উখ ঠাইখিনি তাত এখন বাহৰ চালি দিব লাগিব চৰকাৰ কামত নাই এই সোপাৰ কথাকে লাগি থাকে তুমি কি দেখিছা মই জীৱনত কত বাদ পাই দেখিছো অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু এডুপুৰ ছ'চাইটিৰ সহযোগত শোণিতপুৰ জিলাৰ তেজপুৰ ৰাজচক্ৰৰ বিভিন্ন ঠাইত কেনেকৈনো আমি প্ৰাকৃতিক দুৰ্যোগ হ'লে তাৰ পৰা ৰক্ষা পাব পাৰোঁ আৰু প্ৰাকৃতিক দুৰ্যোগ মানে কি আৰু প্ৰাকৃতিক দুৰ্যোগে আমাক কি অৱস্থা কৰে তাৰ ওপৰত এখন বাতৰ নাট কৰা হৈছে আজি বাতৰ নাটৰ শুভ উদ্বোধন কৰা হৈছে খুব সুন্দৰ বাতৰ নাট ইতিমধ্যে থিৰাং কৰা হৈছে যে তেজপুৰ ৰাজচক্ৰৰ অধীনৰ 50খন ঠাইত শোণিতপুৰ জিলাৰ 50খন ঠাইত এই নাটকখন মঞ্চস্থ কৰা হ'ব আৰু 50খন ঠাইত যেতিয়া এই নাটকখন মঞ্চস্থ কৰা হ'ব অন্ততঃ যিসকলে এই নাটকখন উপভোগ কৰিব তেওঁলোকে সজাগ হ'ব যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমি কি অৱস্থা হয় আৰু তাৰ কাৰণে আমি কি সতৰ্কতা আমি অৱলম্বন কৰিব লাগে আপোনালোকে জানে যে অসমত বানপানী প্ৰতি বছৰে বানপানী আহে ধুমুহা আহে আৰু সময়ে সময়ে ভূমিকম্প হয় এইবোৰ হ'ল প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিৰাময় পাবলৈ হ'লে আমি কি সতৰ্কতা পালন কৰিব লাগিব অসম চৰকাৰে নিৰ্দেশ দিছে কি ধৰণৰ সতৰ্কতা আমি অৱলম্বন কৰিব লাগিব আৰু তাকেই বাতৰ নাটৰ জৰিয়তে আমি সমগ্ৰ শোণিতপুৰ জিলাৰ 50খন ঠাইত এই বাতৰ নাট মঞ্চস্থ কৰিবলৈ আয়োজন কৰিছোঁ আজি শুভ উদ্বোধন হৈছে যিসকলে এই বাতৰ নাটত অভিনয় কৰিব তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে শোণিতপুৰ জিলাৰ লগতে সমগ্ৰ অসমৰ ৰাইজে প্ৰাকৃতিক দুৰ্যোগনো কি আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ